আমি আপোনালোকে যেহেতু সকলোৱে জানে যে কিছুদিন আগতে ইয়াত কিছু লোক অবৈধভাৱে বাস কৰিছিল, সেইসকলক আমি ইয়াৰ পৰা উচ্ছেদ কৰিছিলোঁ আৰু উচ্ছেদ কৰি এই মাটিবিলাক আমি বিভিন্ন ধৰণৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ নামত আমি আবণ্টন কৰিছিলোঁ। কিন্তু তেওঁলোকৰ যিহেতু কাম কাজ আৰম্ভ হোৱা নাই, এতিয়া দেখা গৈছে যে কিছুমান অচিনাক্ত ব্যক্তিয়ে পুনৰ আহি এই মাটিবিলাকত আকৌ বেদখল কৰিছে। গতিকে আমি এই অচিনাক্ত যিসকল ব্যক্তিয়ে সেইসকলক আজি আমি উচ্ছেদ অভিযান আৰম্ভ কৰিছোঁ। আমি এতিয়ালৈকে দেখা পোৱাত প্ৰায় 30-40টামান তেনেকুৱা আমি সৰু সৰু জুপুৰি ঘৰ বনোৱা দেখা পাইছিলোঁ। আমি যিমানখিনি আছে গোটেইখিনি উচ্ছেদ কৰা হ'ব। এতিয়া নতুনকৈ যিসকল মানুহক আমি ইয়াতে বেদখল কৰাত পাইছোঁ বা যিবিলাক আমি জুপুৰি ঘৰ পাইছোঁ, এই মানুহবিলাক ক'ৰ পৰা আহিছে কোন হয় আমি নাজানো। কিন্তু যিহেতু মাটিবিলাক চৰকাৰী মাটি আৰু এই চৰকাৰী মাটি আমি বেদখল দেখা পাইছোঁ, গতিকে আমি গোটেইখিনি উচ্ছেদ কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।